নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মিনি ব্লগ এটা আকৌ দিম বুলি কৰিলোঁ। আমি যিহেতু গাহৰি 2 টাইম দানা দিয়া হয়, এতিয়া এইফালে দানাৰ সিজাবৰ কাৰণে লাগি আছোঁ। দানা চানাটো এতিয়া ধৰক দানাটো সিজাই থ'লে ৰাতিপুৱা আমাৰ দিবৰ কাৰণে হৈ যায়। আকৌ ৰাতিপুৱা সিজালে আবেলি কাৰণে আমি সিজাওঁ ৰাতিপুৱা টাইমত। আহকচোন আজি আমি আমাৰ ৰাতি দৃশ্য ফাৰ্মৰ কেনেকৈ ৰখা হয় দেখুৱাওঁ। এইফালে দানাটো হিলাই থাকিব লাগে যে, সেইটো কাৰণে দানাটো নহ'ব লাগি ধৰে। তাৰপিছত দানা জুই কৰা হতকা দিয়াৰ পিছত নিহিলালেও হৈ যায়, তাত হৈ যাব। এতিয়া মই লাইটৰ চুইচটো দি ল'লোহি। এইফালে আপুনি দেখিছিলে পোৱালি ৰুমফালে লাইটটো দিয়া হয় নাই। এইফালে বৰ থকা জেগাটো আকৌ এইফালে লাষ্ট প্লেগ এনেকৈ কৰি পেলাই থকা, আকৌ এজনী দিয়ৰকৰ লগত ক্ৰছ আছিলে গাহৰিজনী, ফুটফুটি গাহৰিজনী দেখিছেনে। গাহৰি আমি লাইট চাইট এইফালে ধৰক আমি 10টা ৰুমত আমি এনেকৈ লাইট চাইট দি থওঁ। এইফালে দিয়ৰকজনী কিমান গাভিনীজনী শুয়ে আছে, তাই দানা চানা খাই মেলিলে আবেলি দিয়া হয়। আমি 2টা বজাত এনেকৈ আজি অকণমান সোনকালে হৈ গ'ল। আজি 2টা বজাত দি দিয়া হ'ল, নহ'বা আমি 3টা বজাত দানাটো দিলে ধৰক ভাল। এইফালে আমি যিহেতু গাভিনী গাহৰি আপুনি দেখিছিলে কিমান দিনৰ আগতে আমি ধৰি দিয়া হৈছিলে। আজি এই লাইট চাইট দি থোৱা আছিলে, তাৰমানে আজি পোৱালি দিব। পোৱালি আপোনালোকক কাইলৈ দেখুৱাম। আজি এতিয়ালৈকে বৰ্তমান দিয়া নাই, মই ভাবিছিলোঁ দিব নেকি, সেইকাৰণে ভিডিঅ'টো বনাওঁ বুলি আহিলোঁ। আপোনালোকক কাইলৈ মিনি ব্লগত আপোনালোকক দেখুৱাম পোৱালি যদি দিয়ে। আজি ডেট আছে, যিহেতু গাহৰি 100 দিনত পোৱালি দিয়ে। আজি 100 দিন পূৰ হৈছেগৈ গাহৰিজনী ভাগৰ। এইফালে ধৰক গাভিনী গাহৰি এজনী যদি ক্ৰছ দিয়াৰ পিছতো আমাৰ যিহেতু 100 দিন সময়তে 20 দিনমান আগতে যদি আপুনি খেৰটো দি থয় তেতিয়া ধৰক ভাল। আৰু এনেকৈ যদি হেৰি কৰি থাকে গাভিনী গাহৰি এজনী পুটুককৈ এনেকৈ লাইট চাইট দি থ'লে ধৰক গৰম ভাৱটো পাই থাকে, নহ'বা ঠাণ্ডা এতিয়া যিহেতু বহুত ঠাণ্ডা পৰি আছে, ঠাণ্ডা দিন যাতে। আৰু এইফালে আমাৰ গাভিনী গাহৰি খাচীটো আছে এজনী, খাচীৰ লগত আছিলে যিহেতু আপোনালোকক দেখুৱাইছিলোঁ আগতে। এইফালে আমাৰ গাহৰি ফাৰ্মখন এনেকৈ আমি এইটো চাই লাইট চাইট দি থোৱা থাকে। আৰু এইটো আমাৰ ঘৰৰ ওচৰতে যিহেতু ফাৰ্মখন, আমাৰ অকণমান সুবিধাও হয় ধৰক পুটুককৈ পোৱালি ছোৱালী দিলেও অকণমান ৰখিবৰ কাৰণে। দূৰত হ'লে কিছুমান যিহেতু আমাৰ গাহৰি ফাৰ্মখন ওচৰতে থাকিলে ভাল হয়, ৰাতি বেলি আহিবৰ কাৰণেও ধৰক গাহৰিখিনিৰ লগতে ওচৰত থাকি মেলি অকণমান টাইম হেৰি কৰিবলৈ। তাৰপৰা আমাৰ এইফালে লগতে আকৌ তুলসী ভেটিটো আছে। তুলসী ভেটিটো আমি ৰাতিপুৱা টাইমত গা চা ধুই মেলি মুচি কাচি আকৌ চাকি বন্তি জ্বলোৱা হয়। আজি মোৰ মিনি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। আৰু মোৰ মিনি ব্লগটো যদি চাই ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰি দিবচোন।